Hello students, today I will discuss the chapter 2. The topic is relation. What is relation? Relation, let A and B be two sets, then a relation R from A to B is a subset of A cross B. Thus R is a relation from A to B. A to B implies R is subset of A cross B. Let A is a set of elements A, B and C, and B is a set having elements Ali, Bhanu, Chandra and Dibba. Then A cross B will be A cross B. Cartesian product of A cross A and B will be A Ali, A Bhanu, next A Chandra, next A Dibba, which is already discussed in previous video. Next B Ali B Bhanu, B Chandra, B Dibba, like that. C Ali, next C Bhanu, next C Chandra, next C Dibba. This is the Cartesian product of A cross B. Next, suppose a relation which is defined as x, y. মানে রিলেশন এটা সদায় কি থাকিব অর্ডার্ড পেয়ার থাকিব অর্ডার্ড পেয়াৰত আমাৰ কি হ'ব প্ৰথম এলিমেন্ট ইয়াত আমাৰ ৰিলেশন x আৰু y ৰ মাজত such that x is the first letter of the name y, and x belongs to set A and y belongs to set B. ইয়াতে কি কৈছে যে ৰিলেশনটো এনেকুৱাকৈ ডিফাইন কৰা আছে যে x, y আৰু ইয়াতে কি কৈছে x is the first element of name y, মানে y নামৰ প্ৰথম এলিমেন্টটো হ'ল x আৰু x টো বিলংস কৰিছে A সেটত and y বিলংস কৰিছে B সেটত. দেন তেতিয়া হলে আমাৰ ৰিলেশনটো কি হ'ব ৰিলেশনটো হ'ব কি যে A কাৰ লগত কৰিছে A টো কাৰ লগত কৰিব তেতিয়া ফাৰ্স্ট এলিমেন্ট কি আছে আলিৰ লগত আছে A আৰু কাৰবাৰ লগত কৰিব নেকি A টো আমাৰ কাৰ লগত আছে A টো আমাৰ কাৰ লগত হ'ব A টো হ'ব আমাৰ আলিৰ লগত A টো হ'ব আমাৰ কাৰ লগত A টো ভানুৰ লগত হ'ব নেকি নহয় চন্দনৰ লগত হ'ব নেকি নহয় ঠিক সেইদৰে B টো কাৰ লগত হ'ব B টো হ'ব ভানুৰ লগত B will mapped. নেক্সট কি হ'ব C টো কাৰ লগত হ'ব C টো হ'ব চন্দ্ৰৰ লগত আৰু D টো কি কাৰবাৰ লগত হ'ব নেকি নহয় D টো কাৰোৰ লগতে নহয় এতিয়া যদি আমি এটো এৰো ডায়াগ্ৰামত চাও তেতিয়ালে আমি বেছি ভালকে বুজি পাম যেনেকুৱা আমাৰ A ক্ৰস B আমি এতিয়া ইয়াৰ পৰা কি গম পালো যে A ক্ৰস B তোমাৰ কি আছিলে A আলি আছিলে A ভানু আছিলে A চন্দ্ৰ আছিলে আমাৰ বহুত কেইটা এলিমেন্টস আছে ইয়াতে আমাৰ প্ৰত্যেকটো একোটা কি হ'ব এলিমেন্টস these are the elements of A cross B, that means A Cartesian B. Now in relation
A Ali, B Bhanu and C Chandra. That means from these two we can say এই দুটাৰ পৰা আমি ক'ব পাৰোঁ যে R is a subset of A cross B. যদি আমি এৰো ডায়াগ্ৰাম চাওঁ তেতিয়াহ'লে আমি আৰু ভালকৈ বুজি পাম। If we see arrow diagram, that it will get clear. Suppose এইটো হ'ল আমাৰ A set, এইটো set হ'ল আমাৰ B set. তেতিয়াহ'লে আমাৰ কি হ'ব, A ত কিমান আছে, A ত আছে A, B and C. B ত আছে কি, Ali, Bhanu, Chandra and Dibya. তেতিয়াহ'লে আমাৰ ইয়াতে কি হৈ আছে, A কাৰ লগত হ'ব, যদি আমি এইটো এৰো A ক্ৰছ B কৰোঁ তেতিয়াহ'লে আমাৰ এৰো ডায়াগ্ৰামটো এনেকুৱা হ'ব, A হ'ব আলিৰ লগত, A হ'ব আকৌ ভানুৰ লগত, A হ'ব চন্দ্ৰৰ লগত, A হ'ব দিব্যৰ লগত। Similarly B হ'ব আলিৰ লগত, B হ'ব ভানুৰ লগত, B হ'ব চন্দ্ৰৰ লগত, B হ'ব দিব্যৰ লগত। নেক্সট যদি আমি চাওঁ C হ'ব আকৌ আলিৰ লগত, C হ'ব ভানুৰ লগত, C হ'ব চন্দ্ৰৰ লগত, C হ'ব দিব্যৰ লগত। এইটো হ'ল আমাৰ A ক্ৰছ B এৰো ডায়াগ্ৰাম। এইটো আমাক কি বুজাইছে, A ক্ৰছ B, where this one is X and this one is Y. এইটো হ'ল আমাৰ A ক্ৰছ B। কিন্তু যদি আমি ৰিলেশ্যন চাওঁ, আমাৰ ৰিলেশ্যনত কি আছে, ৰিলেশ্যনত আমাৰ এনেকুৱা, এইটো A set, এইটো হ'ল B set। ইহঁতৰ ইন বিটুইন কি আছে, ৰিলেশ্যন আছে। ৰিলেশ্যনটোক আমাৰ কেনেকুৱা হ'ব, যেইটো হ'ল A, B and C, এইটো হ'ব আলি, ভানু, চন্দ্ৰ এণ্ড দিব্যা। ৰিলেশ্যনত আমাৰ কাৰ আছে, A কাৰ লগত হ'ব, ফাৰ্ষ্ট এলিমেণ্ট অফ B, ডেট মিনছ এইটোক আমি X ধৰোঁ, এইটোক আমি যদি Y ধৰোঁ তেতিয়াহ'লে ইয়াৰ লগত হৈছে মেপ। নেক্সট B টো কাৰ লগত হ'ব, ভানুৰ লগত হ'ব, C কাৰ লগত হ'ব, চন্দ্ৰৰ লগত হ'ব, D ইয়াতে ডিটো নাই, দিব্য বোলে একোৱে নাই, সেইকাৰণে এইটো হৈ গ'ল আমাৰ, এইটো হ'ব আমাৰ A ৰিলেশ্যন A to B, ৰিলেশ্যন A to B, এইটো হৈ যাব আমাৰ এৰো ডায়াগ্ৰাম। তেতিয়াহ'লে এইটো আমি ক'ব পাৰোঁ, এইটোতকৈ এইটো কি আছে, কম আছে, therefore relation is a subset of A cross B, that means A Cartesian product. Relation is subset, therefore we can say relation is a subset of Cartesian product A cross B. Let A and B be two non-empty sets consisting small m and small n elements respectively. Then A cross B consists of m into n ordered pairs. মানে যদি A আৰু B দুটা নন এমটি সেট হয় আৰু A সেটত mটা এলিমেন্টস আৰু B সেটত nটা এলিমেন্টস থাকে, তেতিয়াহ'লে A ক্ৰছ B ত কেইটা এলিমেন্টস থাকিব, m into n পেয়াৰ্স আমাৰ থাকিব। আমি অলৰেডি এইটো ডিসকাস কৰিছোঁ ইন প্ৰিভিয়াস lecture. Therefore so total number of
subsets of A cross B is 2 to the power m into n. মানে total number of subsets of A cross B is the 2 to the power m into n. So total number of relation from A to B is 2 to the power m into n. সেইকাৰণে কি হ'ব ৰিলেশ্যনছো আমি টোটেল নাম্বাৰ অফ ৰিলেশ্যন ফ্ৰম A to B will also be 2 to the power m into n. এইটো আমি এটা এক্সাম্পল যদি চাওঁ বা কুৱেশ্যন আকাৰেও আমি চাব পাৰোঁ যদি সাপোজ লেট আমি এটা এক্সাম্পল চাওঁ লেট A is a set having 1 2 and 3 and B are another set having elements A and B. Then A cross B will be how many elements in A cross B? That means n, that means number of A cross B will be how many elements in set A? 3 and how many elements in set B is 2. Therefore, total number of elements in A cross B will be 3 into 2, that means 6. The subset, therefore, subsets of A cross B will be 2 to the power 3 into 2, that means 2 to the power 6. Again relation total number of relation from A to B is also is 2 to the power 3 into 2, that means 2 to the power 6. Next topic is domain and range of a relation. Suppose from the previous example আমি previous exampleটোৱে লৈছোঁ এইটো হ'ল আমাৰ ৰিলেশ্যনটো কি আছে R A to B relation from set A to set B কি আছিলে 1 x equal to 1 হলে y equal to কিমান আছিল 3 x equal to 2 হলে y 4 3 5 4 6 তেতিয়াহ'লে ইয়াৰে ৰেঞ্জ কি বুজায় ৰেঞ্জ মানে হ'ল যে যিমানকেইটা অৰ্ডাৰ্ড পেয়াৰ আছে এই অৰ্ডাৰ্ড পেয়াৰবোৰৰ ছেকেণ্ড এলিমেণ্টটোক আমি কি বুলি কওঁ ৰেঞ্জ ডেট মিনছ সেইটো আমি ৰেঞ্জটো কেনেকৈ লিখিছোঁ দ্য ছেট অফ অল ছেকেণ্ড এলিমেণ্টছ অফ দ্য অৰ্ডাৰ্ড পেয়াৰ্ছ ইন আৰ ইজ কল্ড ৰেঞ্জ মানে এই অৰ্ডাৰ্ড পেয়াৰৰ যিবোৰ ছেকেণ্ড এলিমেণ্ট আছে ছেকেণ্ড এলিমেণ্ট কি কি আছে 3 আছে 4 আছে 5 আছে এণ্ড 6 আছে এইকেইটাকে আমি কি বুলি কওঁ এইকাৰণে 3 4 5 and 6 এইকেইটাক আমি কি বুলি কওঁ ৰেঞ্জ নেক্সট ডোমেইন ডোমেইন কাক কয় ডোমেইন মানে হ'ল এই অৰ্ডাৰ্ড পেয়াৰবোৰৰ প্ৰথম এলিমেণ্টবোৰক আমি কি বুলি কওঁ 1 2 3 and 4ক আমি কি বুলি কওঁ প্ৰথম এলিমেণ্টকেইটাক আমি কি বুলি কওঁ ডোমেইন the set of all first elements of the ordered pair in R is called domain মানে ডোমেইন কেইটা আমাৰ কি কি হ'ব ডোমেইন কেইটা হ'ব 1 2 3 and 4 এইকেইটা হৈ যাব আমাৰ কি ডোমেইন নেক্সট টপিকটো হ'ল সেইটো হ'ল কোডোমেইন কি কোডোমেইন এটা কোডোমেইন কাক কয় কোডোমেইন মানে হ'ল ইয়াতে যিটো আমাৰ এইটো যিটো আছিলে এক্সাম্পল যিটো আমাৰ বি আছিলে এই বিত থকা যিমান কেইটা এলিমেণ্টছ আছে ইয়াকে আমি কি বুলি ক'ম কোডোমেইন ডেট মিনছ the set B is called
the codomain domain of relation R মানে বি সেটটোক আমি কি বুলি কওঁ কোডোমেইন বুলি কওঁ ইয়াৰ পৰা আমি কি বুজি পালো দে ৰেঞ্জটো কি হয় ৰেঞ্জটো আমাৰ কি হ'ব সদায় ৰেঞ্জ মানে কি কোনবোৰ যিবোৰ আমাৰ সেকেন্ড এলিমেন্ট দ্যাট মিন্স বিৰে এলিমেন্ট হ'ব কিন্তু বিৰ সব এলিমেন্ট হ'বও পাৰে নহ'বও পাৰে বিৰ সব এলিমেন্ট হ'বও পাৰে নহ'বও পাৰে সেই কাৰণে আমাৰ কি হৈছে এইটোক আমি কি বুলি কম যে codomain range is subset of range এইটোক আমি কি বুজাইছো range of a relation is subset of codomain মানে আমি এইটো ক'ব পাৰো যে ৰেঞ্জ এটাৰ ৰেঞ্জ যিবোৰ থাকিব যিটো সেট থাকিব সেইটো কোডোমেইনৰ এটা কি হয় সাবসেট হয় কেতিয়াবা সমানো হ'ব পাৰে সমান নহ'বও পাৰে ইয়াতে আমি যিবোৰ চাইছো আমি এৰো ডায়াগ্ৰাম এটা চাইছো এৰো ডায়াগ্ৰামটোত কি আছিল 1 2 1 1 কাৰ লগত মেপ হৈছে 3 লগত এইবোৰক আমি কি বুলি কওঁ ইমেজ বুলি কওঁ image of 1 is 3 and image of 2 is 4 image of 3 is 5 এইবোৰক আমি ইমেজ বুলি কওঁ আকৌ 5 ৰ যদি এইটো আমি চাওঁ তেতিয়ালে ইয়াক কম আমি প্ৰি ইমেজ of 5 তেতিয়ালে এইটো কাক কম আমি 3 বুলি কম আকৌ প্ৰি ইমেজ of 6 that means এইটো হ'ব আমাৰ কি হ'ব 4 এইটো আমি এৰো ডায়াগ্ৰামৰ সহায়ত আমি বুজি পাইছো relation on a set মানে এটুক আমি কি কৈছো যদি এটা সেটে নিজে নিজৰ উপৰ ৰিলেশন কৰে তাক আমি কি কও ৰিলেশন অন এ সেট that means let A be a non empty sets then a relation from A to itself that is A to A is called a relation on set capital A মানে যদি এটা সেটৰ ৰিলেশনটো নিজে নিজৰ ওপৰত হয় তাক আমি কি বুলি কম সাপোজ ৰিলেশন A to A that means ইয়াতে আমাৰ কি হ'ব is a subset of A cross A ইয়াকে আমি কি বুলি কম ৰিলেশন অন এ সেট নেক্সট টপিক হল আমাৰ inverse of a relation let A and B be two sets and let R be a relation from a set capital A to a set capital B মানে এটা রিলেশন from A to B যদি হয় then the inverse of R denoted by R inverse মানে আমি কেনেকৈ ডিনোট কৰোঁ R inverse is a relation from
B2A, B2A. Suppose relation is given R equal to A1, B2, then C3. This one is a relation. Then R inverse will be, তেতিয়া আমাৰ R inverse to কি হ'ব 1A হ'ব, মানে এইটো যদি আমাৰ কি আছিল এতিয়া আমাৰ কি হ'ব 1A, that means আমাৰ এনেকুৱা হ'ব 1A, next কি হ'ব 2B, next কি হ'ব 3C, এইটো হ'ব R inverse, মানে যিটো আমাৰ ৰিলেশ্যন দিয়া থাকিব তাৰে কি হ'ব, এইটো আছিলে A to B, where ইয়াতে আমাৰ A সেটে কি বুজাই আছে, A সেটে বুজাই আছিলে A, B and C, and B সেটে বুজাই আছিলে 1, 2 and 3. যেতিয়া ৰিলেশ্যন A to B হৈছিলে তেতিয়া মই এনেকুৱাকৈ লিখিছিলোঁ 1A তাৰপিছত B2 C3, কিন্তু এইবাৰ কি হ'ব যেতিয়া ইনভাৰ্স হৈছে তেতিয়া হ'ব B2A, that means 1A 2B and 3C, মানে এইটো আমাৰ ইয়াত আহিছে এইটো ইয়াতে গুচি গৈছে, এইটোকে আমি কি বুলি কওঁ ইনভাৰ্স। ইয়াৰ পৰা এটা বস্তু গম পালোঁ, আমাৰ কি আছিলে ৰেঞ্জ আৰু ডোমেইন, যদি আমি চাওঁ ডোমেইন অফ R তেতিয়াহ'লে কি হ'ব, ডোমেইন অফ R কি কোনবোৰ, প্ৰথম এলিমেণ্ট যিবোৰ আছে এইবোৰ, তেতিয়াহ'লে A, B আৰু C। ৰেঞ্জ অফ R তেতিয়াহ'লে কি হ'ব, ৰেঞ্জ অফ R কোনবোৰ হ'ব 1, 2 and 3, মানে ছেকেণ্ড এলিমেণ্টবোৰ 1, 2 and 3। কিন্তু ইয়াত যদি আমি চাওঁ ডোমেইন অফ R ইনভাৰ্স, তেতিয়াহ'লে আমি কি পাম, ডোমেইন অফ R ইনভাৰ্স মানে ইয়াৰ R ইনভাৰ্সৰ প্ৰথম যিবোৰ এলিমেণ্ট থাকিব তেতিয়া কি থাকিব, ইয়াতে আমাৰ থাকিব 1, 2 and 3। আকৌ ৰেঞ্জ অফ R ইনভাৰ্স তেতিয়াহ'লে কি হ'ব, ইয়াতে হ'ব A, B আৰু C, কাৰণ ৰেঞ্জ কি হৈ আছে A, B আৰু C, এইকেইটা আমাৰ কি হ'ব ৰেঞ্জ। দাস উই কেন সে, তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ, দাস উই কেন সে যে ডোমেইন অফ R ইকুৱেল টু ৰেঞ্জ অফ R ইনভাৰ্স 1, আমি কি ক'ব পাইছোঁ, ডোমেইন R ইকুৱেল টু ডোমেইন অফ R যিটো হৈছে সেইটো ৰেঞ্জৰ কি হৈছে ৰেঞ্জ অফ R ইনভাৰ্স, মানে ইনভাৰ্স ৰিলেশ্যনৰ কি হ'ব ৰেঞ্জ হ'ব। আকৌ ৰেঞ্জ অফ R ইকুৱেল টু কি হ'ব, ডোমেইন অফ R inverse 1, domain of R inverse 1. The exercise question is, let A is a set and B is a set, find the total number of relations from A to B, A into B. Here মানে number of relations, here number of elements in set A equal to 3 and number of elements in set B equal to 2. Therefore, the total number of relations from A into B is 2 to the power 3 into 2, that means 2 to the power 6 equal to 64. Next question is, define a relation R on a set capital N of a natural number by the given relation. A relation in solution, a relation R on the set capital N of natural numbers is
given by r equal to x comma y such that y equal to x plus 5 and x is a natural number, x is a natural number less than 4 where x and y belongs to capital N. এটো আমার দিয়া আছে রিলেশনটো দিয়া আছে মানে x আৰু y দিয়া আছে যদি x আৰু y এর মধ্যে রিলেশনটো আমার কি দিয়া আছে এটো দিয়া আছে তেতিয়া হলে আমার রিলেশন রোস্টার ফর্মত হলে কি হ'ব এক নম্বৰ দিছে ইন রোস্টার ফর্ম হলে আমার কেনেকুৱা হ'ব ইন রোস্টার ফর্মত হ'ব r কৰবা ৰিলেশনটো এনেকুৱা হ'ব রোস্টার ফর্মত হলে x to কি কৈছে x is a natural number less than 4 that means x is a natural number which is less than 4 the natural number is 1 2 3 5 therefore আমার রিলেশনত কি আহিব x যদি 1 হয় y equal to কি হ'ব 6 x যদি 2 হয় y equal to কিমান হ'ব 7 and x যদি 3 হয় y equal to কিমান হ'ব 8 x 4 হ'ব পাৰে নেকি নোৱাৰে কাৰণ x is less than কি কৈছে 4 তে এটো হৈ গল আমাৰ কি ইন রোস্টার ফর্মত হৈ গল নেক্সট আমাক কৈছে কি নেক্সট কৈছে এন এরো ডায়াগ্রামত আমাৰ চাব লাগে এরো ডায়াগ্রামত কি হ'ব নেক্সট টু এরো ডায়াগ্রামত আমাৰ কেনেকুৱা হ'ব আমি চাম এরো ডায়াগ্রামত আমার কেনেকুৱা হ'ব এটো হলো আমাৰ সেট এ এটো হৈ গল আমাৰ সেট বি এটো এ এটো বি আমাক কি কৈছে সেট এ টু কি কৈছে এ রিলেশন ফ্রম অন এ মানে এটো আমাৰ কি হ'ব এবাৰ এটো হ'ব n আৰু এটো হ'ব আমাৰ কি n তেতিয়ালে রিলেশন এনত কি কি থাকিব 1 2 3 4 ডট 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 ইনফিনিটি লৈকে ইয়াতো থাকিব কিমান 1 2 3 4 5 6 7 8 ডট 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 থাকিব আমাৰ বহুত থাকিব আপ টু ইনফিনিটি লৈকে থাকিব এতিয়া আমাক কৈছে কি এরো ডায়াগ্রামত কি হ'ব 1 যদি হয় এটুক আমি কি বুলি ধৰিম এটুক ধৰিম আমি x আৰু ইয়াক আমি কি ধৰিছো y তেতিয়ালে আমাক কি হ'ব বা আমি ইয়াতো লিখিব পাৰো যে এটো হল x এটো হৈ গল আমাৰ কি y x also belongs to কি হয় ক্যাপিটাল N y also belongs to ক্যাপিটাল N হ'ব তেতিয়ালে আমাক কি হৈছে ইয়াতে যে 1 কাৰ লগত হৈছে 1 is mapped with 6 2 2 হৈছে 7 3 2 হৈছে 8 এইটোই আমাৰ কি হৈ গল এরো ডায়াগ্রাম এটো আমাৰ কি ডায়াগ্রাম এরো ডায়াগ্রাম the domain and range ওলাব লাগে of r domain of r equal to কি হ'ব domain of r আমাৰ কি হ'ব ইয়াতে domain কি হ'ব 1 2 আৰু 3 হ'ব এইকেইটা হ'ব domain আৰু range কি হ'ব 6 7 আৰু 8 domain will be 1 2 and 3 and range of r কি হ'ব range of 6 7 আৰু 8 মানে ordered pair of প্ৰথম এলিমেন্ট কেইটা হ'ব আমাৰ domain আৰু range হ'ব 6 7 আৰু 8 মানে সেকেন্ড এলিমেন্ট কেইটা হ'ব আমাৰ range এইটোৱে